ৰাজ্যিক কেবিনেটত গোমাংস নিষিদ্ধকৰণৰ সিদ্ধান্ত লোৱাৰ পিছতে সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া নিজৰ ব্যৰ্থতা থাকিবলৈ মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা সৰ্বকালৰ বিফল মুখ্যমন্ত্ৰী ঝাৰখণ্ডৰ নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পিছত টিআৰপি কমিছে মুখ্যমন্ত্ৰী দিল্লীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাৰ্চুৱেলি কেবিনেটত অংশগ্ৰহণ কৰি এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ আইনখন উপনিৰ্বাচনত ভংগ কৰাৰ অভিযোগ ৰকিবুল হুছেইনৰ আইন ভংগ কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীয়ে নিজেই নিজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য ৰকিবুল হুছেইন যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন সৰ্বকালৰ বিফল মুখ্যমন্ত্ৰী অসমৰ তেখেতৰ মন মগজুৰ প্ৰতিটো ক্ষণতে কেৱল ডিষ্ট্ৰাকটিভ কথা বতৰাৰে ভৰপূৰ হৈ আছে ভাঙোনমুখী কথা বতৰা যিটো সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা ভাঙি চিঙি চুৰমাৰ হৈ পৰিছে যিটো সময়ত মানুহে মূল্য বৃদ্ধিৰ কবলত পৰি ককপকাই আছে স্মাৰ্ট মিটাৰ বিভিন্ন ধৰণৰ সমস্যাই মানুহক আগুৰি ধৰিছে সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঝাৰখণ্ডত তেওঁৰ নেতৃত্বত ধৰাশায়ী হোৱাৰ পাছত বিজেপিৰ দিল্লীত আহি তাঁতবাতি দিছে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকসভাৰ আহি বিভিন্ন ঠাইত গৈছিল আৰু তাত গম পালে যে দিল্লীত তেওঁৰ টিআৰপিটো কমিছে বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলে তেওঁক আগৰ নিচিনা ৰেছপন্সটো দিয়া নাই সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে মানুহৰ মনটো ডাইভাৰ্ট কৰি অন্যফালে নিব পাৰি নেকি সেই কথাটোতে তেওঁ ব্যস্ত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰাই আপোনালোকে হেক ক'লে ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট তাত মাতি তেওঁ ইয়াৰ পৰা ভিডিঅ' কনফাৰেন্সৰ যোগেদি কিছুমান সিদ্ধান্ত লৈছে তেওঁ বোলে মোৰ নামটো উচ্চাৰণ কৰিছে আৰু আমাৰ কাবাৰ নাম উচ্চাৰণ কৰিছে গোটেই কথাটো কিদৰে ফালৰি কাটিছে চাওকচোন এতিয়া যিখন আইন আছে সেই আইনৰ যে তেওঁলোকে ভংগ কৰিছে সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা পৰহি আগদিনা স্বীকাৰ কৰিছে নতুন এতিয়া কিবা আইন কৰিছে সেইটো বিষয়ে মোক সুধিব মই উত্তৰ দিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক্সিষ্টিং যিখন আইন আছে সেই আইনখনে কেৱল এটা উপনিৰ্বাচনৰ এক বছৰীয়া নিৰ্বাচনৰ এটা বৈতৰণি পাৰ হ'বৰ কাৰণেই তেওঁ ভিডিঅ' কনফাৰেন্সিং যোগেদি তেওঁ আপোনাৰ সকলো বিধি আপোনাৰ ভংগ কৰি তেওঁ আইন ভংগ কৰিছে নে নাই তেওঁ নিজে স্বীকাৰ কৰিছে এই এক্সিষ্টিং যিটো আইন সেই আইনখন ভংগ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে তেওঁ নিজেই ব্যৱস্থা ল'লে নে নাই তাৰ পিছতে আজিৰ কথাখিনি আহিব এক্সিষ্টিং যিখন কৈছে যে 5 কিলোমিটাৰৰ ভিতৰৰ ব্যাসাৰ্ধত হয়তো দূৰত্বত আপোনাৰ কোনো ধৰণৰ ৰাজহুৱা স্থানত তেনেকুৱা ধৰণৰ কৰিব নোৱাৰে মই যিবিলাক কথা ক'ব বিচৰা নাই এতিয়া আমি সেইটোৱে কথা কৈছিলো তেওঁ এতিয়া ফালৰি কাটি বেলেগ কথা ক'ব খুজিছে